নমস্কাৰ মই কষ্টুৰিমা উচ্ছেদিতৰ কাষত থিয় দি ভুল কৰিলে নেকি অখিল গগৈ উচ্ছেদিতক লৈ ৰাজনীতি কৰিছে নেকি অখিল গগৈৰ ৰাজনৈতিক স্থিতি কি বিৰোধী ঐক্যত অখিল গগৈৰ ভূমিকা কি একেইটা হৈছে শেহতীয়াকৈ ৰাজ্যৰ সচেতন মহলৰ মাজত বহু চৰ্চিত প্ৰশ্ন একমাত্ৰ ৰাজনৈতিক নেতা হিচাপে ধুবুৰী গোৱালপাৰাক উচ্ছেদিতৰ কাষত থিয় দিছিল অখিল গগৈ আজি লখিমপুৰৰ উচ্ছেদিতৰ কাষলৈ গৈছে ৰাইজৰ দলৰ বিধায়কগৰাকী গুণগুণ চেতিয়াৰ পথাৰত ভুই ৰুইছে অখিল গগৈ কিন্তু অখিল গগৈৰ এই সমস্ত কৰ্মকাণ্ডক লৈ ৰাজ্যজুৰি চলি আছে তীব্ৰ চৰ্চা অখিল গগৈৰ ৰাজনৈতিক স্থিতি আৰু বৰ্তমানৰ চৰ্চাক লৈ সামাজিক মাধ্যমত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আগবঢ়াইছে নিজৰ মতামত বিশিষ্ট অভিনেতা নিৰ্দেশক তাপস তৰুণ শইকীয়াই অখিল গগৈক লৈ লিখিছে এনেদৰে অখিল গগৈৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন কৰা বন্ধ কৰক অখিল গগৈদেৱৰ ৰাজনৈতিক আদৰ্শক লৈ মোৰ ক'ব লগা নাই মই তেওঁৰ অনুগামী বা সমৰ্থকো নহয় চৰকাৰী ন্যায়সংগত উচ্ছেদৰ বিৰোধিতা নকৰো কিন্তু সেই সম্পৰ্কে মোৰ ধাৰণা মই আগৰ এটা পোষ্টত উল্লেখ কৰিছো কিন্তু উচ্ছেদিতৰ চকুপানী দেখি হাঁহি দেখুৱাবোৰৰ বাবে মোৰ ওচৰত মূল্য নাই উচ্ছেদিতৰ সন্মুখত অসমৰ এজন মানুহ অকলে থিয় হ'বলৈ সাহস কৰিলে সেইজন অখিল গগৈ বাকিবোৰে কি ক্ষতি হ'ব কি লাভ হ'ব ভাবি থাকোঁতে বহুদিন পাৰ হ'ল বহুতে তাত মুছলমানৰ চকুপানী দেখিলে বহুতে আকৌ বাংলাদেশী বুলিয়েই কৈ আহিছে অথচ চৰকাৰে সেই সকলক বিতৰণ কৰিব নোৱাৰে সংস্থাপন দিব লাগিব অখিল গগৈৰ ৰাজনৈতিক স্থিতি বহু সময়ত অস্পষ্ট হ'লেও এই বিশেষ সময়ছোৱাৰ মানৱীয় স্থিতি ইতিহাস হ'ল যদি অদূৰ ভৱিষ্যতে ৰাজনৈতিক বিশ্ববাস্প সৃষ্টি কৰা ধৰ্মীয় সংঘাতত অসম ৰক্তাক্ত হ'ব লগা হয় অখিল গগৈৰ দৰে নেতাৰ সততা আৰু সাহসে কামত আহিব এইটো কথা মনত ৰখা ভাল এনে আশংকা কিন্তু লাহে লাহে ঘনীভূত হৈছে প্ৰায় ৩টা দশক ধৰি এককভাৱে মুখ্য বিৰোধীৰ ভূমিকাত অৱতীৰ্ণ হৈ থকা অখিল গগৈ কি সেয়া বুজোতে অসমীয়াই ভুল কৰিলে নহ'ব এনে নেতা ভাৰতৰ বৰ কম সংখ্যক ওলাব ক্ষমতাৰে শক্তি দেখুওৱা নেতা ভাৰতত বহুত আছে কিন্তু নিচেই সীমিত ক্ষমতাৰে বা ক্ষমতাবিহীন অৱস্থাটো সকলো নিপীড়িতৰ কাষত থিয় দিয়া মানুহজন অখিল গগৈ আজি নিপীড়িতজন মুছলমান হোৱাৰ বাবে বহুতৰ গা পুৰিছে বেদখলৰ অপৰাধ হয়তো কিবা পৰিস্থিতিত তেওঁলোকে কৰিছে তাক চৰকাৰ বা ন্যায়ালয়ে বিচাৰ কৰিব কিন্তু ঘৰখন হেৰুৱাই পোৱা কষ্টক দেখিছো হিন্দু মুছলিম হোৱাৰ আগতে যিবোৰে নিজক মানুহ বুলি ভাবে তেওঁলোকে অন্তত হাঁহিব নোৱাৰে অখিল গগৈ শৰীৰ আৰু মনৰ মাজেৰে যিমান সংগ্ৰাম যিমান শাস্তি আৰু কষ্ট পাৰ হৈছে তাৰ হিচাপ নাই যিসকলে আজি বৰ তুচ্ছ কথাৰে নিপীড়িত মহিলা এগৰাকীৰ লগত ছবি দেখুৱাই অখিল গগৈক অপমান কৰিছে বা তাতকৈ ওপৰলৈ গৈ কিবা গোচৰ তৰিছে তেওঁলোকে অখিল গগৈৰ দশক জোৰা সংগ্ৰাম অপমান কৰিছে জনতাৰ বাবে কিবা কৰিবলৈ গৈ যদি এবাৰ জেললৈ যাব লাগে তাৰ পিছত পুনৰবাৰ নিজক জনতাৰ সেৱাত নিয়োগ কৰাটো কিমান কষ্টকৰ সেয়া কেৱল ভুক্তভোগীয়েহে জানিব কিমানবাৰ অখিল গগৈৰ ওপৰত তেনে নিৰ্যাতন হ'লেও এজন আচৰিত সাহসী নেতা নিপীড়িতৰ কণ্ঠ বাৰে বাৰে আকৌ থিয় হয় দুৰ্গতজনৰ বাবে বিজেপিৰ সমৰ্থকসকলে পাহৰি গৈছে কংগ্ৰেছৰ শাসনৰ দুৰ্নীতিৰ বিৰুদ্ধে অখিলেহে প্ৰথম সিংহৰ দৰে যুঁজিছিল তাৰ পিছত কি হ'ল সকলোৱে জানো বিজেপিৰ পথ প্ৰশস্ত হ'ল এয়া সময় বিচাৰ কৰিব কংগ্ৰেছৰ সলনি অহা বিজেপিত কিমান সুফল আহিল যেনেকৈ কংগ্ৰেছক ভুলৰ শাস্তি অসমৰ নাগৰিকে দিলে একেদৰে বিজেপিৰ ভুল শুদ্ধও সময়ে বিচাৰ কৰিব মাত্ৰ সলনি নহ'ব অখিল গগৈৰ ধাৰাবাহিক বিৰোধী স্থিতি কৈছোৱে যে অখিল গগৈৰ ৰাজনৈতিক স্থিতি বহু সময়ত মোৰ বাবেও অস্পষ্ট কিন্তু কোনোদিন তেওঁৰ সংগ্ৰামী সত্তাক লৈ সন্দেহ নাই বৰঞ্চ আছে বহুত শ্ৰদ্ধা ৰাজনৈতিক নেতা হিচাপে অখিল গগৈ সফল হওক বা নহওক এজন গণনেতা হিচাপে মানুহক ন্যায্যতা আৰু অধিকাৰৰ শিক্ষা দিয়াত অখিল গগৈৰ অৱদান সকলোতকৈ ওপৰত অসমীয়াক দশক জোৰা সংগ্ৰামেৰে ৰাজনৈতিক বুট দিছে অখিলে প্ৰত্যক্ষ বা পৰোক্ষভাৱে এজন মানুহ সকলো ভূমিকাত সফল নহ'ব পাৰে সেই বুলি তেওঁৰ গুৰুত্ব কমি নাযায় অখিল গগৈৰ ত্যাগ আৰু সংগ্ৰামী সত্তাক অপমান নকৰিব ৰাজনৈতিকভাৱে তেওঁৰ সমৰ্থন কৰক বা নকৰক তেওঁ যে অসমৰ আদৰ্শ সংগ্ৰামী অনুষ্ঠান তাক নুই কৰাটো এটা বিৰাট ডাঙৰ ভুল হ'ব
অখিল গগৈৰ কণ্ঠৰোধ অসমীয়া মানুহৰ বাবে অপূৰণীয় দুৰ্ভাগ্য অখিল গগৈয়ে উচ্ছেদিতৰ কাষত থিয় হোৱাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ মিয়াৰ নেতা সজাব বিচৰা হৈছে অখিল গগৈক ইয়াকে লৈ অখিল গগৈৰ পত্নী তথা বিবৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা গীতশ্ৰী তামুলীয়ে লিখিছে উচ্ছেদিতৰ বিষয়ে দুখাৰিমান লিখিবলৈ মন গ'ল 2002 চনত গোলাঘাটৰ টেঙানীত হোৱা উচ্ছেদ আৰু তাৰ লগত জড়িত কিছুমান কথা মনলৈ আহিছে সেই উচ্ছেদৰ সময়ত প্ৰধান নেৰেটিভটো আছিল এই বুলি নম্বৰ সংৰক্ষিত বনাঞ্চল অবৈধভাৱে দখল কৰি টেঙানীৰ জন্ম দিয়া হৈছিল বনবাসীৰ ভূমি অধিকাৰ বিষয়ক কথাবোৰ তেতিয়াই সমগ্ৰ অসমতে ব্যাপকভাৱে চৰ্চিত হ'বলৈ ধৰিলে টেঙানীৰ মানুহবোৰ আছিল অত্যন্ত দৰিদ্ৰ দুই এটা পৰিয়ালক বাদ দি মাটি দখল কৰি থোৱা সকলৰ মাজত অৱশ্যে পাৰ্শ্বৱৰ্তী অঞ্চলৰ দুই এক সম্পদশালী ব্যক্তিও আছিল টেঙানীৰ নিষ্কিন মানুহ গোলাঘাট নগৰলৈ আন্দোলন কৰিবলৈ আহিলে সেই সময়ত সৃষ্টি হোৱা নেৰেটিভটো আছিল এনেধৰণৰ এই গাঁৱলীয়া অসভ্য মানুহবোৰে নগৰৰ পৰিৱেশ বিনষ্ট কৰিছেহি মনত পৰে গোলাঘাটৰ কুশলকৰ চিকিৎসালয়ত টেঙানীৰ এগৰাকী ৰোগীৰ বাবে কম্বল এখন দিয়াৰ দাবী কৰাৰ বাবে অখিল গগৈৰ বিৰুদ্ধে ডকাইতিৰ গোচৰ দিছিল তাত কৰ্মৰত মঙলদৈৰ ফালৰ এজন চৰকাৰী চিকিৎসকে সেইটোৱে আছিল মোৰ জীৱনত জনা প্ৰথমটো গোচৰ সেই সময়ত উচ্ছেদিত মানুহৰ লগত ভব্য গব্য সমাজৰ ব্যৱধানখিনি আছিল অৰ্থনৈতিক তথা শিক্ষা আদি সামাজিক মূলধনৰ যিজোপা গছৰ তলত আন্দোলনকাৰীসকল সাধাৰণতে আহি মাটিৰ অধিকাৰৰ বাবে ধৰ্ণা দিছিলহি সৌন্দৰ্যবৰ্ধন আঁচনি লৈ সেইজোপা গছৰ চৌপাশে বেৰা দি দিয়া হৈছিল সেই সময়তে পৰৱৰ্তী কালত আন্দোলনটো বৌদ্ধিক সমাজত কিছু চৰ্চিত হ'বলৈ ধৰাত অসমৰ এজন সুবিখ্যাত পৰিৱেশ কৰ্মীয়ে মাটিৰ অধিকাৰ বিচাৰি গোট খোৱা সভাত পৰিৱেশ ৰক্ষাৰ ডাঙৰ বেনাৰ এখন লগাই কেইখনমান ফটো তুলিছিলগৈ হয়তো আন্তৰ্জাতিক মঞ্চত নিজৰ প্ৰভাৱ দেখুৱাবলৈ ব্যৱহাৰ কৰা হ'ল ঘটনাক্ৰমে টেঙানীত কোনো ইছলাম ধৰ্মাৱলম্বী লোক নাছিল বংগমূলীয় বাদেই দিয়ক লেতেৰা অশিক্ষিত গা গোন্ধোৱা ফটা কাপোৰ পিন্ধা মানুহ দেখিলে আমাৰ দৰে শিক্ষিত মানুহবোৰৰ সঁচাই সমস্যা হয় সেগুণনকা শিশুক দেখিলেও স্বৰ্গীয় শৈশৱৰ অনুভূতি জাগিব নোখোজে এনেও লোক পেলনীয়া আৱৰ্জনাৰ দৰে ধৰ্ম ভাষাৰ বিভিন্নতাৰ প্ৰসংগবোৰ আছে এনে বিভিন্নতাইটো আৰু বহু দূৰত্বৰ সৃষ্টি কৰে ঘৃণা আৰু উপমনৰ দুই এজন ব্যতিক্ৰম ওচৰৰ পৰা পাইছো তাৰে এজন অখিল গগৈ ৰাজনীতিবাদ মোৰ মনত এই কেইদিনমান চৰ্চিত হৈ থকা এজন দৰিদ্ৰতম কৃষকক সাৱটি ধৰা ফটোখন অখিলৰ জীৱনৰ এক যুগমীয়া ফটো বহু ভাবি চাইছো নিজকে সুধিছো এনে এখন ফটোৰ বিষয়বস্তু হ'বলৈ ইমান সুন্দৰতা মোৰ মনত আছেনে কেতিয়াও নাছিল নাই ফটোখন সাঁচি ৰাখিলো এয়া আছিল অখিল গগৈক লৈ দুগৰাকী ভিন্ন ক্ষেত্ৰৰ মানুহে লিখা দুটা পোষ্ট অখিল গগৈৰ স্থিতি বা ৰাজনৈতিক কৰ্মকাণ্ডক লৈ প্ৰশ্ন নিশ্চিতভাৱে থাকিব কিন্তু তাৰ মাজতো ক'ব লাগিব সেই সাম্প্ৰতিক সময়ত আটাইতকৈ চৰ্চিত নামটোৱে হৈছে অখিল গগৈ